বদামি দুস্তং দেবেভিরূতমানুষেভি ইয়ং কাময়েতুম অনন্তমুগ্রম কৃপা। উত্তৰ গুৱাহাটীত দুৰ্গা পূজা সমিতিৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। পূজাত সকলো সাংস্কৃতিক অনুষ্ঠান স্থগিত ৰখাৰ সিদ্ধান্ত। উত্তৰ গুৱাহাটীৰ বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ সমিতিৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন ধৰ্মালোচনী সভাৰ অনুষ্ঠিত কৰা হয়। লগতে পূজাত সকলো সাংস্কৃতিক অনুষ্ঠানৰ স্থগিত ৰখা সিদ্ধান্ত গ্ৰহণ কৰে উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে। শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই ধৰ্মীয় ৰীতি নীতিৰে পূজা ভাগ চলোৱাৰ বাহিৰে কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পূজা সমিতিয়ে। উল্লেখ্য যে পূৰ্বতে উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ লগতে বিজয়া দশমীৰ দিনা ৰাৱণ দাহনৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। দুৰ্গা পূজা সোণালী জয়ন্তী বৰ্ষৰ ধৰ্মীয় ৰীতি নীতিৰে এইবাৰ আমি মা দুৰ্গাৰ চৰণত আমি ফুলপাহ দিবলৈ মনস্থ কৰিছোঁ। কাৰণ যিহেতুকে আমাৰ বিশ্ববৰেণ্য ব্যক্তি আমাৰ জুবিন গাৰ্গৰ এই সংসাৰৰ পৰা তেখেত মানে অতি কম বয়সতে যাবলগীয়া হ'ল আৰু সেয়েহে আমি অসমবাসী লগতে বিশ্বই আজি শোকস্তব্ধ হৈ পৰিছে আৰু এই শোকস্তব্ধত আমি গোটেইবিলাকে ম্ৰিয়মান হৈ পৰিছোঁ আৰু সেয়েহে আমি ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে বাকী গোটেই অনুষ্ঠান আমি স্থগিত ৰাখিবলৈ আমি সিদ্ধান্ত লৈছোঁ। কেনেধৰণে পূজা চলিব? পূজা আমাৰ ধৰ্মীয় ৰীতি নীতিৰে আমাৰ পূজা ভাগ চলিব। আৰু আপোনালোকৰ আজি অনুষ্ঠানো কৰিলে? আজি অনুষ্ঠান আমাৰ জুবিন গাৰ্গৰ আজি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আমি ধৰ্মীয় হেৰিৰে আমাৰ ধৰ্মধ্বজা 50খন পতাকা উত্তোলন কৰা হয় আৰু তাৰ পিছত আমাৰ 5 বজাৰ পৰা এখিনি ধৰ্ম আলোচনী সভা অনুষ্ঠিত কৰা হয়। বদামি দুস্তং দেবেভিরূতমানুষেভি ইয়ং কাময়েতুম অনন্তমুগ্রম কৃপানি তং ব্রহ্মণাত্মং ঋষি সুমেধাম অহং রুদ্রায় ধনুরানমি ব্রহ্মণ্যে শরণ্যে অন্নবৌ অহং জনায় সমদং কৃণুমহম দাব্য পৃথিবীয়া বিশেষ। অর্থটো কি? দেবীৰ স্বগতোক্তি, সেই যে মহাজাগতিক শক্তি মাতৃৰ স্বগতোক্তি ঋগ্বেদৰ 10ম মণ্ডলৰ 125 নম্বৰ অধ্যায়ৰ 5ৰ পৰা 7 নম্বৰ সূত্ৰ আপোনালোকে চাব। দেৱীয়ে কি কৈছে? দেৱীৰ স্বগতোক্তি অৰ্থাৎ দেৱতা আৰু মানৱ সমাজে যি ব্ৰহ্মতত্ত্ব বিচাৰে মই সেই বিষয়ে কওঁ। মহাজাগতিক শক্তি ব্ৰহ্মাণী দেৱীৰ উক্তি।